নমস্কাৰ বন্ধুসকল, আজি মই কোনো ফেঞ্চি কথা ক'ব অহা নাই। আজি মই কথা ক'ব আহিছোঁ সেই মানুহবোৰক যাক কোনেও নাভাবে, কোনেও বিশ্বাস নকৰে, কিন্তু যাৰ মনত এটা ডাঙৰ সপোন আছে। যদি তুমি এই ভিডিঅ'টো চোৱা মানে নিশ্চয় তোমাৰ জীৱনটোত অলপ হ'লেও পেইন আছে। মই জানো তুমি চেষ্টা কৰিছা, তুমি কিন্তু ৰিজাল্ট পোৱা নাই। তুমি কষ্ট কৰিছা কিন্তু কোনেও নটিচ কৰা নাই। লগৰ মানুহে হাঁহিছে, কিছুমানে কৈছে তই নোৱাৰা, টাইম ৱেষ্ট নকৰা, নৰ্মেল লাইফ জীয়াই থাক। কিন্তু তোৰ মনৰ ভিতৰত কিবা এটা কয়, মই হাৰ নামানো, থমকি নাযাওঁ। কেতিয়াবা এনে লাগে নিজৰ মানুহে ভেলু নকৰে। মেছেজ দিছা, ৰিপ্লাই নাই, কথা কৈছা, ৰেচপেক্ট নাই, মনটো বহুত ভাঙি যায়। কিন্তু বাহিৰত তুমি হাঁহি থাকা আৰু তুমি পেইনটো উইক মানুহে নুবুজে, তুমি এই পেইনটো ষ্ট্ৰং মানুহে বেছি অনুভৱ কৰে। শুনা, যদি আজি মোক ইগনোৰ কৰিছে তাৰ মানে তুমি ৰং নহয়, তুমি ডিফাৰেণ্ট। সকলোৱে যি পথত গৈছে তই সেই পথে নাযাওঁ বুলি তোক ক্ৰেজি বুলিছে, কিন্তু ইতিহাস ক্ৰেজি মানুহে ফিউচাৰত চেঞ্জ কৰিছে। আজিৰ পৰা প্ৰমিছ কৰা, এক্সপেৰিয়েশ্যন দিব নালাগে, এগ্ৰিমেণ্ট কৰিব নালাগে, চুপচাপ কাম কৰা, ৰিজাল্টে কথা ক'ব। আৰু তোক ইম্প্ৰুভ কৰিব লাগিব, স্কিল, ডিচিপ্লিন, পেঞ্চিটি দিনে দিনে 1% ভাল হ'ব লাগিব। একেদিনে কোনো হিৰো নহয়, কিন্তু একেদিনে গিভ আপ নকৰা। এদিন যিসকলে আজিৰে ইগনোৰ কৰিছে সেইসকলে ক'ব এইটো কেতিয়া পচিবল হ'ব। সেইদিন তই হাঁহিবি, কাৰণ তই জানিবি পচিবলত তই নিজে বনাইছিলি। যদি এই ভিডিঅ'টো তোমাৰ অলপ শক্তি দিলে লাইক কৰা, শ্বেয়াৰ কৰা, কাৰণ এতিয়া এটা ভিডিঅ'য়ে এটা জীৱন বদলাই দিয়ে। মই তোক বিশ্বাস কৰোঁ, তই নিজকে নিজে বিশ্বাস কৰ।